থমকি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী মোৰ এটা প্ৰেজেণ্টেশ্যন আছে কাইলৈ সেইটো কাৰণে মোৰ ইমান টেনশ্যন হৈ আছে এই প্ৰেজেণ্টেশ্যনটো কাইলৈ আমাৰ অফিচৰ মেইন বছে চাব ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ টেনশ্যন হৈ আছে জাননে ভগৱানে বা কি কৰে কাৰোবাক দেখা পোৱাৰ লগে লগে কেতিয়াবা ভাল পোৱা হৈ যাব পাৰে নেকি কিয় সুধিলি তই কাৰোবাৰ প্ৰেমত পৰিছ নেকি Nandini, য়েছ ছাৰ you are 12 minutes late. লগত কোন আহিব অকলে যাব অকলে আৰু শুনা পাপৰিক যিকোনো উপায়েৰে চলিহা ফেমিলিত ৰখাটোৱে তুমি চেষ্টা কৰিবা নয়ন মা ক'লৈ যাওঁ এনে অলপ গণেশগুৰি পিনে ওলাই যাওঁ ভালেই হৈছে দে এইটো লচোন যাওঁতে নন্দিনীৰ হৈ গণেশ মন্দিৰত চাকি এগছ লগাই দিবি চাকি চাকি কিয় মা নন্দিনীৰ আজি চাকৰিৰ প্ৰথম দিন ইমান ডাঙৰ কোম্পেনী মোৰ বৰ ভয় লাগি আছে ভয় ভয় কিয় মা তাই আগতে কোম্পেনীত কেতিয়াও চাকৰি কৰা নাই নহয় তাইতো সকলোবোৰ শূন্যৰ পৰা আৰম্ভ কৰাৰ দৰে হৈছে য'ৰ পৰাই আৰম্ভ নকৰক মা মোৰ বাৰ ওপৰত ভগৱানতকৈ বেছি বিশ্বাস আছে আৰু তুমি চাবা বাক কোম্পানীত সকলোৱে ভাল পাব আৰু বাৰ কামত কোনেও কেতিয়াও ভুল ধৰিব নোৱাৰিব ৰিচিপশ্যনিষ্ট পূৰ্বালী মই অলৰেডি লগ পাইছোঁৱে অ'কে কাম অল ষ্টাফ প্লিজ কাম ছোৱালীজনী আহিব কেতিয়া কালিলৈ অঁ ঠিক আছে আহিবলৈ দিয়া আমাৰ বোৱাৰীৰ মাহীয়েকৰ জীয়েক যেতিয়া আমাৰ ঘৰৰে ছোৱালী নহয় জানো আহক দিয়া কেইদিনমান ইয়াতে থাকক নহয় মা মানে মন্দিৰাই ভাবিছে বাইকে ইয়াতে থাকি এমএটো কৰক অচিনাকি মানুহক আনি ঘৰ সোমাবহি নালাগে কুন্তলা তই মনে মনে থাক মানুহৰ কথাৰ ওপৰতে মাত নমতাকৈ তই থাকিব নোৱাৰ নহয় হ'ব মা পিছত পস্তালে মোক কিন্তু নকবা কথাটো তাই বৰ ভুল কোৱা নাই এদিন দুদিনৰ বাবে আলহী অহাটো ডাঙৰ কথা নহয় কিন্তু দুবছৰৰ বাবে গাভৰু ছোৱালী এজনী এখন ঘৰত আহি থকাটো মোৰ মতে ভাল কথা নহ'ব ছোৱালীজনী বেলেগ নহয়তো আমাৰ মন্দিৰাৰ মাহীয়েকৰ ছোৱালী মন্দিৰাহঁতৰ ঘৰতে ডাঙৰ হৈছে বিয়াত দেখোন লগ পাইছে বিয়া ঘৰত সেইবিলাক ছোৱালী চাই থকা নাই নহয় ফিজিকেল লেবাৰ কৰোঁতে বিয়াখন পাৰ হৈ গ'ল কুন্তলা তই ইংৰাজী নোহোৱাকৈ অসমীয়া ক'লেও আমি ভালকৈ বুজি পাওঁ হ'ব তুমিও মোক ইনচাল্ট কৰা আনা ৰাখা হি আলহী দুবছৰ কিয় হ'ল লাইফৰ কাৰণে ৰাখা মই ওলাই যাম এইখন ঘৰৰ পৰা ল'ৰা 10 বছৰীয়া হ'ল তথাপিতো তাইৰ খংটো একেই থাকিল এটা কাম কৰা যাওক ছোৱালীজনী আহক বুজিছা তাইক লৈ বিশেষ যদি একো অসুবিধা নহয় তেনেহ'লে তাই ইয়াতে থাকিব হ'ব দিয়ক মা মা অ মন্দিৰা আহা বহা মা আইতাক কথাটো কৈছিলেনে আইতা মই বাক আহিবলৈ ক'ব পাৰোঁনে অঁ কোৱা থেংক ইউ কিন্তু কিমান দিনৰ কাৰণে সেইটো নক'বা ছোৱালীজনী অহাৰ পিছতে চাই চিতি 'Iti' 'আমি সেইটো সিদ্ধান্ত ল'ম। ল'ম। 'Iti' 'আমি সেইটো সিদ্ধান্ত 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 ল'ম। 'Iti'
পিছে ছোৱালীজনীৰ নামটোনো কি? পাপুৰি। You are appointed. Nandini. তোমাক আৰু মই বুজাই নোৱাৰিলো কেতিয়া যে কথাবোৰ বুজি পাবা নহয়। পেহা এটা দিওঁনে? নালাগে, তই যা। খাই খাই পেট বহাই লাভ নাই নহয়, ব্ৰেইন বাঢ়িলেহে ভাল কথা। তুমি গৌৰীৰ সন্মুখত মোক লাজ নিদিলে নহয়? লাজ পাইছা যে? মই ভাবিছিলো তুমি লাজ বস্তুটো খাই নে কাণত পিন্ধে পাহৰিয়ে গ'লা। তুমি কথাবোৰ অলপ বেছিকৈ কৈছা নেকি কুন্তলা? মোৰ সুখৰ বাবে বেছিকৈ কোৱা নাই। ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিছে। বিবেক অভিষেকৰ সন্তানে 45% শ্বেয়াৰ লৈ আৰামত থাকিব, আৰু আমাৰ ল'ৰাক 10% শ্বেয়াৰ দি বাহ ল'ম। ধৈৰ্য ধৰা কুন্তলা, সকলো কামৰে এটা সময় থাকে, ধৈৰ্য ধৰিবলৈ শিকা। ধৈৰ্য মোৰ আছে, সেইকাৰণে তোমাক মই কওঁ কোম্পানী কামত যথেষ্ট সময় দিয়া। কোম্পানীটো দাদাৰ নামত থাকিল কি হ'ল, কোম্পানীটোতো আমাৰেই। নয়ে সুতি সলাইছে যে। গৌৰী, মা আহিছে, চাহ দে। তহঁত দুটাই কি কথা পাতি আছিলি? ইটো সিটো বহুতো। কি কি হ'ল? নাই মানে পৰুৱা। পৰুৱা? সদায় সদায় পৰুৱাই তোমাকহে কামোৰে, আমাক আৰু কামুৰিবলৈ নাপায়। পৰুৱাজনীয়ে কিজানি মোকেই টাৰ্গেট কৰি লৈছে। তোমালোকৰে যে আৰু কথা। মা, ইনচুলিন ল'লা? ল'লো। পিছে আজি অফিচত জইন কৰা ছোৱালীজনী কেনেকুৱা? খুব চিম্পল ছোৱালী। চিম্পল হ'লেও কামৰ ক্ষেত্ৰত কিন্তু চিম্পল নহয়। খুব ডেডিকেটেড ছোৱালী। আজি আহিয়েই তাই যিটো প্ৰেজেণ্টেশ্যন দিলে, মইতো অবাক হৈ গ'লো। দেখিবলৈ কেনেকুৱা? দেখিবলৈও বৰ ধুনীয়া। আইতা, এয়া আপোনাৰ চেনি নিদিয়া চাহ। ধুনীয়াবোৰ কিন্তু প্ৰায়ে ঘূণীয়া হয়, চাবা দাদা। এদিনতে মানুহ চিনাটো বৰ কঠিন। এদিনত কিয়? মানুহ চিনি পাবলৈতো বছৰৰ পিছত বছৰো কম হয়। কিন্তু কেতিয়াবা এদিন কিয়, এক মুহূৰ্ততো মানুহক চিনি উলিয়াব পাৰি। আৰু নন্দিনী ছোৱালীজনী মোৰ তেনেকুৱা যেনেই লাগিছে। তাৰমানে ছোৱালীজনীৰ নাম নন্দিনী? নন্দিনী বৰুৱা। এই ডিজাইনটো তুমি ফেক্টৰীত পঠাই দিয়া। আমাৰ নেক্সট ইয়াৰৰ প্ৰডাক্ট এইটো হ'ব। বাট ছাৰ, ডিজাইনটো বছক এবাৰ দেখুৱাই ল'ব লাগিছিল নেকি? ৱাই? কিয়? পাপা আৰু মোৰ চইচ এটাই। বেলেগ কামত মূৰটো খটুৱাতকৈ তুমি নিজৰ কামত মূৰটো খটুৱা। কিবা ক'লা? ছাৰ? ৰীমা আহা। ছাৰ? লিমা, তুমি আমাৰ কোম্পানীৰ প্ৰডাক্টৰ লিষ্টখন আৰু পাৰিলে গাৰ্মেণ্টৰ ডিজাইনবোৰ নন্দিনীক দেখুৱাই দিবা। অ'কে ছাৰ। নন্দিনীয়ে প্ৰডাক্টবোৰত কি চেঞ্জ কৰিব লাগে তোমাক ক'ব, তুমি নোট কৰি যাবা। ব'লা। লিমা, what happened? No, nothing, sir. बोला।
বহা। তুমি ফাৰ্ষ্ট ডিজাইনবোৰ ওপৰে ওপৰে চাই লোৱা, তাৰ পাছত বিবেক ছাৰে আটাইতকৈ কোনটো ডিজাইন ভাল পায় মই তোমাক সেইটো দেখুৱাম, আৰু তুমি সেইটোকে ৰিডিজাইন কৰিবা। চিয়'ৰ। এনেকুৱা এটা ডিজাইন তুমি চইচ কৰা বুলি বিবেক ছাৰক দেখুৱাম যিটো বিবেক ছাৰে আটাইতকৈ বেয়া পাই ৰিজেক্ট কৰি থৈছে। ফেশ্বন ডিজাইনাৰ। কিবা ক'লা? ন কেৰি অন প্লিজ, কেৰি অন। বেচেৰি এদিনতেই চাকৰি যাব। এইটো এই ডিজাইনটো বিবেক ছাৰে খুব ভাল পাইছিল। এইটো কিন্তু বিবেক ছাৰে এইবোৰ কামত কিন্তু চিন্তু খুব বেয়া পায়। তুমি মোৰ মতে কাম কৰি যোৱা আৰু এই ডিজাইনটোকে ৰিডিজাইন কৰি বিবেক ছাৰক দেখুওৱা। তুমি চিয়'ৰ থাকা, তোমাৰ বাবে আমি পাৰ্টি এটা চিয়'ৰলি খাব পাম। অ'কে, তেতিয়াহ'লে মোৰ কামটো মই ষ্টাৰ্ট কৰোঁ। মাহী নাই? নাই, ওচৰতে খুৰীহঁতৰ ঘৰত গৈছে। মাহীৰ কঁকালৰ বিষটো আকৌ হ'ল নেকি? সেইকাৰণেতো বাৰে বাৰে কৈ থাকো দিনটো মেচিনত নবহিব। নন্দিনীয়েও কিমান বুজালে, নাই নুশুনে। চোৱাচোন বিষটো আগতকৈ বেছি হৈছে নেকি? বেছিয়েতো, কেতিয়াবাতো ৰাতি ৰাতি মাৰ টোপনিয়ে নাহে। এইটো বৰ বেয়া কথা হৈছে নহয়। ভাল ডাক্তৰ এজনক দেখুৱাই ট্ৰিটমেণ্টটো কৰিব লাগিছিলে। ভাল ডক্তৰক দেখুৱাবলৈ আৰু কিবা কিবি প্ৰয়োজন হ'ব নহয়। সেই কিবা কিবিবোৰ তই চিন্তা কৰিব নালাগে। যেতিয়া চিন্তা কৰিব পৰা হবি তেতিয়া কৰিবি। ৰূপম, তুমি কি কোৱা? ছ'নোগ্ৰাফিটো কৰিছাও নেকি? মই আছোঁ, যেতিয়াই কৰা মোক ক'লেই হ'ল, কিন্তু যি কৰা সোনকালে কৰা। সোনকালেই কৰা হ'ব। মই মাহীৰ লগত কথা এটা আলোচনা কৰি লওঁ। ভেৰি নাইচ। থেংক ইউ ছাৰ। হাউ ডিড ইউ ডু ইট? আম ৰিয়েলি পঠাই দিয়া। আমাৰ নেক্সট ইয়াৰৰ প্ৰডাক্ট এইটো হ'ব। বাট ছাৰ, ডিজাইনটো বছক এবাৰ দেখুৱাই ল'ব লাগিছিল নেকি? ৱাই? কিয়? পাপা আৰু মোৰ চইচ এটাই। বেলেগ কামত মূৰটো খটুৱাতকৈ তুমি নিজৰ কামত মূৰটো খটুৱা। সেইটো কৰিলে কামটো প্ৰপাৰলি হ'ব। এতিয়া যোৱা। কোনবা আহিল? কোনবা? ৰ'বাচোন, মই চাই আহিছোঁ। দাদা, বেগটো নমাই দিব। হাই, আপুনি? দাদা, বেগটো নমাই দিব। হয়। থেংক ইউ। কোনবা আহিল? কোনবা? ৰ'বাচোন, মই চাই আহিছোঁ। তুমি পাপৰি বা আহিলা? প্ৰব্লেমটো কি সেইটো ময়ো জানো। চলিউশ্যন কি জানা যদি তাক কোৱা। সৰু আলপিনেৰে কাক কিমান খুচি তুমি কষ্ট দিবা? খুচিব খুজিছা যদি বিষ লগা কাঁড়েৰে খুচা। এইখন ঘৰলৈ বেলেগ পৰিয়ালৰ ছোৱালী বোৱাৰী হৈ আহিব নোৱাৰে।
মা চোৱা না মোৰ সপোনবিলাক কেনেকৈ ফুলফিল হ'ব ধৰিছে ন কিবা কামৰ মানুহ তুমি নহয় এটা বিগ জিৰ' সকলোৱে মূৰৰ ওপৰত ভৰি দি দেৱাল বগাই এওঁ জখলা হয় নন্দী